নমস্কাৰ এতিয়া থাৰ্ড ক্লাছটো ফ'ৰ্থ ক্লাছ হ'ব গতিকে ফ'ৰ্থ ক্লাছটো আমি ষ্টাৰ্ট কৰিব বিচাৰিছোঁ গতিকে ফ'ৰ্থ ক্লাছটো আমি পঢ়িম সেইদিনাখন আমি পঢ়িছিলোঁ যে ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন বা আমাৰ এই পোহৰটো কথা পঢ়িছিলোঁ বা পোহৰটো এটা ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যনৰ এটা কি হয় পাৰ্ট হয় গতিকে তোমালোকে এটা কথা যদি মন কৰা তেতিয়া মই কৈছিলোঁ যে পোহৰৰ বা ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যনৰ দুটা কি থাকে মানে টাইপ থাকে এটা হৈছে নেচাৰ থাকে এটা কৈছিলোঁ কি ৱেভ নেচাৰ হেতুটো সকলোৱে জানো যে ৱেভ নেচাৰটো এনেকৈ গৈ থাকে হ'ল তাৰ লগতে আৰু এটা হ'ল যে পাৰ্টিকল নেচাৰো থাকে গতিকে পাৰ্টিকল নেচাৰ ৱেভ নেচাৰটো আমি জানো যোনটো ডিফ্ৰেকশ্যন ইণ্টাৰফাৰেঞ্চ বা পলাৰাইজেশ্যন সেইবোৰ আমি ছেকেণ্ড ইয়েৰ ফিজিক্সত ভালকৈ পঢ়িবলৈ পাম এতিয়া ফাৰ্ষ্ট ইয়েৰত আমাক দিয়া আছে যে পাৰ্টিকল নেচাৰটো দুটা বিশেষকৈ এটা হৈছে আমাৰ কৈছিলোঁ যে আমাৰ ফটো ইলেক্ট্ৰিক ইফেক্ট গতিকে ফটো ইলেক্ট্ৰিক ইফেক্টটো ক'লোঁ কেনেকৈ প্লাংকছৰ সহায়ত আমি প্ৰুফ কৰি দিলোঁ যে ই নট ইকুৱেল হাফ এম ভি স্কোৱাৰ ই ইকুৱেল টু এইচ নিউ পাতিছিলোঁ ই নট ইকুৱেল এইচ নিউ নট পাতিছিলোঁ গতিকে প্লাংকছৰ সহায়ত এই পাৰ্টিকল নেচাৰটো আমি এক্সপ্লেইন কৰিব পাৰিলোঁ গতিকে আৰু এটা থিয়ৰী নতুনকৈ ওলাই আৰু এটা বস্তু আছে এতিয়া পঢ়িম ব্লেক বডি ৰেডিয়েশ্যন ব্লেক বডি ৰেডিয়েশ্যনটো আমাক কি হয় ভালকৈ বুজাই দিয়ে প্লাংকছে আমাক আকৌ এক্সপ্লেনেশ্যন কৰে ব্লেক বডি ৰেডিয়েশ্যনটো আৰু এই বস্তুকেইটা ব্লেক বডি ৰেডিয়েশ্যন আৰু ফটো ইলেক্ট্ৰিক ইফেক্ট যোন দুটা আছিলে সেইটো আমাৰ ক্লাছিকেল ফিজিক্স মানে নিউটনিয়ান ফিজিক্স যোনটো কয় সেইটো আমাৰ কি হয় আমাক প্ৰুফ কৰিবলৈ ভালদৰে পৰা নাছিলে এতিয়া ব্লেক বডি ৰেডিয়েশ্যন পঢ়াৰ আগতে আমি এটা বস্তু জানিব লাগিব সেইটো হৈছে তোমালোকে কালাৰ কিয় দেখা এতিয়া ধৰি লোৱা এইটো এটা যিকোনো এটা অবজেক্ট বা বস্তু এটা ধৰি লোৱা হ'ল গতিকে ইয়াৰ মাজতে তুমি কি কৰিছা হোৱাইট লাইটটো পঠিয়াই দিছা হোৱাইট লাইট মানে সূৰ্যৰ পৰা অহা পোহৰ গতিকে ইয়াততো ঢেৰ কালাৰ থাকিব ভিপ-জিঅ'ৰ ভি আই বি জি ৱাই অ' আমাৰ জোৰা নাই আৰু আৰ মানে গোটেই কালাৰ থাকিব এতিয়া চোৱা যিকোনো এটা বস্তুৰ মাজেদি যেতিয়া পোহৰ যায় তিনিটা কথা হ'ব পাৰে এক নম্বৰ কথা ই কি কৰিব পাৰে আমাৰ কিছুমান ই শুহি ল'ব পাৰে ই ইয়াতে কি ল'ব পাৰে এই বস্তুখিনি শুহি ল'ব পাৰে মানে এটা কথা হ'ল ই কি কৰিব পাৰে এবজৰ্ব বুলি কয় শুহি লোৱাটো ই কি কৰিব পাৰে এবজৰ্ব কৰিব পাৰে এক নম্বৰ কথা দুই নম্বৰ কথা ইয়াৰ বস্তুটো পৰাৰ পিছত এইবোৰ কি হ'ব পাৰে মই তোমালোকৰ এনেকৈ ৰিফ্লেক্ট হ'ব পাৰে এটা কি হয় ৰিফ্লেক্ট বা প্ৰতিফলন বুলি কয় যোনটো এইটো নিশ্চয় তুমি জানা আৰু এটা হয় কি হয় ইয়াৰ মাজেদি পাৰ হৈ যাব পাৰে ইয়াৰ মাজেদি এইটোক কয় আমাক ট্ৰান্সমিটেড বুলি কয় ট্ৰান্সমিটেড বুলি কোৱা হয় এই বস্তুটো তোমালোকে মই কৈ দিলোঁ এতিয়া তোমালোকক কৈছোঁ যিকোনো এটা বস্তুৰ মাজেদি যেতিয়া পোহৰ যায় বগা পোহৰ যায় তেতিয়া আমাৰ কি হ'ব পাৰে বেলেগ বেলেগ ধৰণৰ কথা হ'ব পাৰে কি হয় কিছুমান অংশ যোনটো ৰেডিয়েশ্যন আহে বা যোনটো পোহৰ আহে তাৰ কিছু অংশ সেই বস্তুটোৱে শোষণ কৰি লয় বা এবজৰ্ব কৰি লয় আৰু কিছুমান সিহঁতে ৰিফ্লেক্ট কৰি পঠিয়ায় কিছুমান তাৰ মাজেদি বস্তুটোৰ মাজেদি সোমাই পাৰ হৈ গুচি যায় সেইটোক কয় ট্ৰান্সমিটেড বুলি কয় যদি কিছুমানে তোমালোকে ৰিফ্ৰেকশ্যন বুলিও কিছুমানে পঢ়িছা গতিকে এই দুটা বস্তুৰ ওপৰত এবজৰ্বটোৰ ওপৰত আমি ইমান এতিয়া ধ্যান নিদিওঁ ট্ৰান্সমিটেডৰ ওপৰতো আমি ইমান ধ্যান নিদিওঁ আমি এতিয়া ধ্যান দিম ৰিফ্লেক্টটোৰ ওপৰত এতিয়া কেলৈ ৰিফ্লেক্টটোৰ ওপৰত এতিয়া চোৱা তোমালোকে ধৰি লোৱা কিবা এটা বস্তু কালাৰ দেখিছা এই বস্তুটো কালাৰ হৈছে য়েল্ল' ইয়াৰ মানে কি বুজাইছে মানে পোহৰ যেতিয়া আহি ইয়াৰ গাত পৰিছে ই কিছুমান কি হৈছে এবজৰ্ব কৰি লৈছে আৰু ৰিফ্লেক্ট যোনবোৰ ইয়াত পৰি পেলাই ৰিফ্লেক্ট হৈ গৈছে অকল কি পোহৰ ৰিফ্লেক্ট হৈ তোমাৰ তালৈ গুচি গৈছে প্ৰতিফলন হৈ অকল হালধীয়া বা য়েল্ল' কালাৰ ইয়াত ৰিফ্লেক্ট হৈ তোমাৰ চকুলৈ গুচি গৈছে সেইকাৰণে তুমি ইয়াৰ কালাৰটো কি দেখিছা য়েল্ল' দেখিছা তুমি যিকোনো এটা বস্তুৰ যে কালাৰ দেখা ধৰি লোৱা মোৰ ইয়াতে এই ধৰি লোৱা
যিকোনো এটা বস্তু এতিয়া এইটো কালাৰ তোমালোকে ৰেড দেখিছা এই ৰেড দেখাৰ কাৰণ কি পোহৰটো ইয়াত পৰিছে পৰি যোনখিনি কিছুমান অংশ কি কৰিলে শুহি ল'লে সেইবোৰ আমি নেদেখোঁ কি শুহি ল'লে ইয়াৰ পৰা পৰি পেলাই যোনটো ওলাই গৈছে পৰি পেলাই ৰিফ্লেক্ট হৈ যোৱা কালাৰটো হৈছে ৰেড সেইকাৰণে তুমি ইয়াৰ কালাৰ কি দেখিছা ৰেড দেখিছা গতিকে তোমালোকক এটা ভাল এটা ধাৰণা এটা দিব পাৰিলোঁ যে আমি যোনবোৰ পোহৰত কিবা এটা বস্তুত পৰি যোনবোৰ ৰিফ্লেক্ট হৈ বা প্ৰতিফলন হৈ গুচি যায় সেইটোহে আমি কালাৰ দেখোঁ গতিকে তোমালোকে কথাটো গম পালোঁ এতিয়া এটা কথা ব্লেক বডি ৰেডিয়েশ্যনটো পঢ়াৰ আগতে আমি এটা অৰ্ডিনেৰী বস্তু এটা বা যিকোনো এটা মানে যোনটো আমি ব্লেক বডি নহয় বেলেগ এটা যিকোনো এটা বস্তুৰ ওপৰত আমি এই ধাৰণাটো লৈ লওঁ তাৰপিছত আমি ব্লেক বডিলৈ আগবাঢ়িম এতিয়া এটা কথা চোৱা ধৰি লোৱা হৈছে এইটো এটা যে মই যে গোলকৈ আঁকি দিছোঁ এইটো এটা হৈছে কি হয় অৰ্ডিনেৰী অবজেক্ট এইটো হৈছে অৰ্ডিনেৰী অবজেক্ট মানে যিকোনো এটা অৰ্ডিনেৰী অবজেক্ট বুলি ধৰা হৈছে হ'ল গতিকে এইটো এটা অৰ্ডিনেৰী অবজেক্ট বুলি ধৰা হৈছে আৰু ইয়াৰ মাজত কি দিয়া হৈছে অলপ ইয়াত হিট দিয়া হৈছে এইবোৰ যে দিছোঁ এইবোৰ কি দিছোঁ হিট দিছোঁ হিট দিলোঁ গৰম কৰিলোঁ এতিয়া এটা কথা যিকোনো এটা বস্তুত যেতিয়া তুমি হিট দিয়া সি যিমান এবজৰ্ব কৰিব ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন বা তুমি হিট দিলা সেইটো এটা কি দিছা ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন বা পোহৰ দি দিছা যিকোনো এটা বস্তুত যিমান তুমি ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন দিবা যিমান সি এবজৰ্ব কৰিব সিমান উলিয়াইও দিব হ'ল ধৰি লোৱা এইটো এটা অবজেক্ট বুলি ধৰি লোৱা হ'ল এই অবজেক্টটোত তুমি কি দিছা হিট দিলা তলৰ পৰা তুমি গৰম কৰিলা ই যিমানখিনি এবজৰ্ব কৰিব সিমানখিনি কি কৰিব উলিয়াই দিব সিমান মানে তুমি ইয়াত যিমানখিনি ই এবজৰ্ব কৰিলে সিমান সি কি কৰিলে বাহিৰলৈ উলিয়াই দিব হ'ল সিমান λ1 λ2 λ3 λ4 মানে কি বিভিন্ন ধৰণৰ ৱেভলেংথৰ বা তৰংগ দৈৰ্ঘ্য পোহৰ বাহিৰলৈ কি কৰিব যিমান এবজৰ্ব কৰিব সিমান বাহিৰলৈ উলিয়াই দিব এতিয়া মেইন কথা অলপ কমপ্লিকেটেড দেই অলপ মানে বিৰাটেই কমপ্লিকেটেড ভালকৈ চাই ল'বা এতিয়া চোৱা এতিয়া বস্তুখিনি ইয়াত হিট কৰিলোঁ যিমান দিছোঁ সিমানে উলিয়াই দিছে এতিয়া এটা কথা হ'ল তুমি যিকোনো এটা বস্তু যেনিবা ধৰি লোৱা যিকোনো এটা টেম্পাৰেচাৰ ধৰি লোৱা এইটো এটা ৰুম টেম্পাৰেচাৰ বা 25 ডিগ্ৰী চেণ্টিগ্ৰেড এই টেম্পাৰেচাৰত যিকোনো এটা বস্তুৱে যিমানবোৰ শোষণ কৰিব সিমান কি হয় উলিয়াই দিব যিমান মানে এবজৰ্ব কৰিব সিমান কি বাহিৰলৈ উলিয়াই গৈ থাকিব ল'ব সিমান উলিয়াব এনেকুৱা কথাটো আমাৰ হৈ থাকে এতিয়া এই বস্তুটোত তুমি কি কৈছা হিট দিলা যিমান ল'লে সিমান কি উলিয়াই দিব এতিয়া আমি কালাৰ আৰু চোৱা চব এটা ফ্ৰিকুৱেঞ্চি বা এটা ৱেভলেংথৰ পোহৰ নহয় বহুতকেইটা ৱেভলেংথৰ পোহৰ উলিয়াই দিব হ'ল গতিকে ধৰি লোৱা এইটো বস্তু ছাপ'জ এইটো বস্তু হ'ল এইটো বস্তু এইটো এটা টেম্পাৰেচাৰ তলৰ পৰা টেম্পাৰেচাৰ দি দিছা হিটটা কৰিলা ই কি কৈছে বহুত ৰঙৰ পোহৰ বহুত কালাৰ চব কালাৰ পোহৰ কি কৰিব উলিয়াই দিব তলত দি আছে এবজৰ্ব কৰি আছে আৰু সিমান কি গোটেইখন উলিয়াই দিব এতিয়া কথা হৈছে আমি যদি তোমালোকৰ মনত এটা প্ৰশ্ন আহিলে যে ই যদি যিমান লৈছে চব যদি উলিয়াই দিয়ে ইয়াৰ কালাৰ দেখোন বেলেগ হ'ব লাগিছিলে ৰঙা হ'ব লাগিছিলে নীলা হ'ব লাগিছিলে বা বেঙুনীয়া হ'ব লাগিছিলে বেলেগ কালাৰ হ'ব লাগে কিন্তু নহয় কেলে ইয়াৰ কাৰণ হৈছে ইয়াত যেতিয়া হিট দিয়া ই সকলো পোহৰ বেলেগ পোহৰ উলিয়াই দিয়ে কিন্তু এটা কালাৰৰ পোহৰ বেছিকৈ উলিয়াই বেছি এমাউণ্টত উলিয়াই দিয়ে হ'ল মানে তাৰ এটা ৱেভলেংথৰ পোহৰৰ ইণ্টেনচিটি বেছি হয় সেইটো কওঁ বেছি এমাউণ্ট বা বেছি পৰিমাণ বুলি ক'ব পাৰোঁ বা তাৰ ইণ্টেনচিটি বেছি হয় এতিয়া ধৰি লোৱা এইটো এটা বস্তু তলৰ পৰা হিট দিলা ই চব উলিয়াই দিছে ৰেডো উলিয়াইছে তোমাৰ য়েল্লো উলিয়াইছে গ্ৰীণো উলিয়াইছে চব উলিয়াইছে এতিয়া আমি এই য়েল্লো কালাৰ কেলৈ দেখিলোঁ ইয়াৰ কাৰণ হৈছে যে ৰেড উলিয়ালে গ্ৰীণ উলিয়ালে বা বেলেগ কালাৰ উলিয়ালে সেইবোৰৰ ৱেভলেংথ বা সেইবোৰৰ ইণ্টেনচিটি বা এমাউণ্ট একদম পৰিমাণ উলিয়াই দিয়া পৰিমাণ একদম কম ই বেছিকৈ কি উলিয়াই দিছে ই
ই বেছিকৈ য়েল্ল' কালাৰ উলিয়াই দিছে সেইকাৰণে তোমালোকে ইয়াৰ কালাৰ কি দেখিছা য়েল্ল' দেখিছা কথাটো গম পাইছা উলিয়াই দিয়েতো চব দিয়ে কিন্তু বেছিকৈ কি দেখোঁ বেছিকৈ দেখোঁ আমি কি বেছিকৈ কি দেখোঁ য়েল্ল'টো দেখোঁ ধৰি লোৱা ইয়াত তোমাৰ এটা এক্সাম্পল দিছোঁ তোমাৰ এতিয়া গাত ঢেৰ প্ৰতিভা আছে তুমি কি কৰা তুমি বেডমিণ্টন খেলিব পাৰা তুমি ক্ৰিকেট খেলিব পাৰা তুমি ফুটবল খেলিব পাৰা তুমি পঢ়িব পাৰা তুমি গান গাব পাৰা কিন্তু এই গোটেইবোৰৰ ভিতৰত ধৰা হ'ল তোমাৰ গান গোৱাৰ এমাউণ্টটো বেছি মানে গান গোৱাৰ প্ৰতিভাটোৰ এমাউণ্ট বেছি গতিকে তোমালোকে বাহিৰত যদি কোনোবাই কয় এই ল'ৰাটোৱে কি কৰে তেতিয়া চব ক'ব নেকি ই ক্ৰিকেট খেলে হেৰি খেলে নকয় ই ক'ব ই গান গায় মানে কেলে বাহিৰৰ পৰা আমি কেলে গান গাই গ'লোঁ কাৰণ সেই বস্তুটোহে আমি চেন্স কৰিছোঁ বা অনুভৱ কৰিছোঁ দেখিছোঁ বাকীবোৰতো একদম সৰু অমান গতিকে এই কথাটো ঠিক তেনেকুৱাই গতিকে মই তোমালোকে এই বস্তুটো বুজালোঁ যে গতিকে কৈছে এতিয়া চোৱা ই যে যোনবোৰ কালাৰ উলিয়াব এই কালাৰটো কাৰ ওপৰত ডিপেণ্ড কৰে ৰেডিয়েশ্যন এমিটেড মানে কালাৰ উলিওৱা বা ৰেডিয়েশ্যন উলিওৱাটো কাৰ ওপৰত ডিপেণ্ড কৰিব টেম্পাৰেচাৰৰ ওপৰত ডিপেণ্ড কৰিব হ'ল তুমি টেম্পাৰেচাৰ বেলেগ কৰি গৈ থাকিবা ইয়াৰ কালাৰো কি হয় বেলেগ হৈ গৈ থাকিব নেক্সট হৈছে এতিয়া চোৱা ইয়াক যদি প্ৰথমতে তুমি হিট কৰি দিলে প্ৰথম কালাৰ হ'ব যিকোনো এইটো পিছত পঢ়িম এই পইণ্টটো আমি পিছত ডিছকাছ কৰিম গতিকে আৰু নেক্সট পইণ্টটো ক'লোঁ অল ৱেভলেংথ এমিটেড ইন এ স্মল এমাউণ্ট মানে ঢেৰ উলিয়াই দিয়ে মই তোমালোকক কৈছিলোঁ চব উলিয়াই দিয়ে চব ৱেভলেংথ উলিয়াই দিয়ে সৰু এমাউণ্টত এই পাৰ্টিকুলাৰ ৱেভলেংথ এটা নিৰ্দিষ্ট ৱেভলেংথে এই পাৰ্টিকুলাৰ ৱেভলেংথ এমিটেড ইন লাৰ্জাৰ এমাউণ্ট মানে এটা পাৰ্টিকুলাৰ ৰেডিয়েশ্যন বা পাৰ্টিকুলাৰ ৱেভলেংথ ধৰি লোৱা এই বস্তুটোৰ কাৰণে কি ৱেভলেংথৰ পোহৰ উলিয়াব য়েল্ল' ৱেভলেংথৰ পোহৰ বেছিকৈ উলিয়াব সেইকাৰণে তোমালোকে য়েল্ল' দেখিছা বাকীবোৰ উলিয়াইছে কিন্তু ৱেভলেংথ কম কাৰণে তোমালোকে নাই দেখা গতিকে বা এইটো বেছিকৈ উলিওৱাটোক আমি কি বুলি কওঁ ইণ্টেনচিটি বুলি কওঁ গতিকে ইয়াত তলত লিখিছোঁ লাৰ্জ এমাউণ্ট মানে কি হাই ইণ্টেনচিটি বুলি মই তোমালোকক লিখি দিছোঁ হ'ল গতিকে আৰু সেইটোৱে আমাৰ কি হয় কালাৰ জেনেৰেলি গতিকে এই বস্তুটোকে আমি যদি গ্ৰাফ হিচাপত আমি যদি গ্ৰাফত বহাই দিওঁ তেতিয়া দেখিম যে এনেকুৱা এটা গ্ৰাফ দেখিম এতিয়া এনেকুৱা এটা গ্ৰাফ দেখিম হ'ল এইটো গতিকে এইটো লেমডা ধৰি লোৱা হৈছে ইয়াত নেনোমিটাৰ বুলি ধৰি লৈছোঁ বা মিটাৰ বুলি নেনোমিটাৰ বুলি ধৰিলোঁ হ'ল গতিকে চাই লোৱা এই কথাটো চাই লোৱা গতিকে এইফালে হৈছে ইণ্টেনচিটি মানে এমাউণ্ট ভাৰ্চেছ এইটো ধৰি লোৱা এই গ্ৰাফডাল আমি ধৰিলোঁ এটা টেম্পাৰেচাৰ 25 ডিগ্ৰী চেণ্টিগ্ৰেডত যিকোনো এটা বস্তু গ্ৰাফ উলিয়ালোঁ এই গ্ৰাফডালে কি বুজাইছে সেইটো চোৱা এতিয়া চোৱা যিমানে ৱেভলেংথ চোৱা এইডোখৰত ৱেভলেংথটো কম হয়নে এই যেতিয়া এইডোখৰত এই তলৰটোৱে কি বুজাইছে লেমডা বুজাইছে বা ৱেভলেংথ বুজাইছে এই বস্তুটোত ইণ্টেনচিটি কি ইণ্টেনচিটি মানে কি কিমান মানে এমাউণ্ট বা কিমান প্ৰাবল্য গতিকে ইয়াৰ এমাউণ্ট বা প্ৰাবল্যটো একদম কম গতিকে সেইকাৰণে আমাৰ চকুত নপৰে একদম কম ৱেভলেংথৰ এতিয়া তোমালোকৰ এটা চোৱা বেছি ৱেভলেংথৰো কি হয় তুমি কি হয় ইয়াত তুমি বেছি এইডোখৰ ৱেভলেংথটো আমাৰ বেছি হ'ল চবতকৈ গতিকে বেছি ৱেভলেংথৰো ইণ্টেনচিটি ইমান বেছি নহয় এতিয়া এটা কথা মন কৰা এনেকুৱা এটা ৱেভলেংথ আছে হ'ল এনেকুৱা এটা ৱেভলেংথ আছে যোনটো ৱেভলেংথৰ কি হয় ইণ্টেনচিটি বা প্ৰাবল্যটো বহুত বেছি ধৰি লোৱা এইটো ধৰি লোৱা তুমি এটা ভেলু হৈছে 2600 ধৰি লোৱা মানে এই ভেলুটোৰ এই ৱেভলেংথৰ পোহৰটোৰ ইণ্টেনচিটি হায়েষ্ট হ'ব সেইটোকে কয় আমাক লেমডা মেক্স বুলি কয় মানে সেই বস্তুটোকে আমি দেখা পাওঁ কথাটো বুজি পাইছা এতিয়া এই কথাটো তোমালোকে যদি বুজিবলৈ টান পাইছা মই তোমালোকক কৈছোঁ যে ধৰি লোৱা হ'ল তোমালোকৰ ক্লাছত ঢেৰ ল'ৰা আছে গতিকে তোমালোকে যেতিয়া কলেজত আহিলে দেখিবা আমাৰ কেণ্টিনত চবতকৈ এটা ভাল বস্তু আছে সেইটো হৈছে আমাৰ ৰোল এটা পায় এই এগ ৰোল বা চিকেন ৰোল পায় গতিকে দামটো 20 টকা
দামটো কিমান 20 টকা এতিয়া তোমাক যদি কওঁ যে তোমালোকেতো 20 টকাটো লৈ আহিবা এতিয়া কিছুমান এনেকুৱা ষ্টুডেণ্ট আছে যোনটোৰ ওচৰত 1000 টকা আছে আৰু এনেকুৱা কিছুমান আছে যাৰ ওচৰত পইচা ঘৰৰ পৰা নিদিয়ে এটকা নিদিয়ে 0 টকা এতিয়া যদি মই তোমালোকক সোধোঁ চবত মানে চবৰ ওচৰত কিমান টকা আছে মই ক'ম নি 1000 টকা এটা ওচৰত বোলে 1000 টকা পাই গ'লোঁ চবেই 1000 টকা নিছে বুলি ক'ম নি নিশ্চয় নকওঁ কেলে নকওঁ কাৰণ 1000 টকাটো হয়তো বেছি হ'ব পাৰে কিন্তু সেই বস্তুটো বেছিভাগে লৈ অহা নাই বা এনেকৈ ক'ম নি বোলে 0 টকা আনিছে এটকাও অনা নাই কোনো নকওঁ কেলে এটকাও ননা হয়তো 5টা হ'ব পাৰে কিন্তু মেক্সিমামে কি কৰিবা সেই ৰোলটো খাবলৈ 20 টকাটো মেক্সিমামৰ ওচৰত থাকিব মই এতিয়া তোমালোকক যদি সোধোঁ চবেই কিমান আনিছে এতিয়া এই যে 20 টকাটো কি হৈছে মেক্সিমামে কি হৈছে 20 টকাটো আনিছে এতিয়া মেক্সিমামে তোমালোকৰ এই 20 টকাটো অনাৰ কাৰণে আমি কি ক'ব পাৰোঁ আমি ক'ব পাৰোঁ যে সকলোৰে ওচৰত কি হয় বেছি কোনটো টকা আছে সকলোৰে ওচৰত যদি চাওঁ আমি গোটেই গালৰ ওচৰত চাওঁ তোমাক সবকে কি বুলি ক'ম আমাৰ ল'ৰাখিনিয়ে কেই টকা আনে বুলি ক'ম আমাৰ ল'ৰাখিনিয়ে 0 টকা আনে বুলি ক'ম নি নকওঁ 1000 টকা আনে বুলি ক'ম নি নকওঁ বেছি কোনটো আনিছে বেছি তোমালোকে আনিছে 20 টকা সেইকাৰণে আমি ক'ম আমাৰ ল'ৰা ছোৱালীবোৰে আমাৰ কি 20 টকা আনে সেই বুলিয়ে ক'ম গতিকে এই কথাটো তেনেকুৱা যে বেছি ইয়াত চোৱা যেতিয়া আমাৰ এই ৱেভলেংথটো কম ৱেভলেংথৰ পোহৰৰ ইণ্টেনচিটি বা প্ৰাবল্যটো কি হয় কম গতিকে সেইটো এৰিছে বেছিকৈ এৰিছে বুলি ক'ম নি নকওঁ একদম বেছি ৱেভলেংথৰ পোহৰো এৰিছে এইডোখৰত চোৱা ইয়াত ৱেভলেংথ কিমান 3000 পাইছেগৈ গতিকে এই ৱেভলেংথটো ইণ্টেনচিটি কি কম গতিকে এইটো বেছিকৈ এৰিছে বুলি ক'ম নি নকওঁ এই এনেকুৱা এটা আমাৰ হেৰি আছে যোনটো ৱেভলেংথ আছে এই ৱেভলেংথটো হয়তো একদম কম নহয় একদম বেছিও নহয় কিন্তু এই নিৰ্দিষ্ট ৱেভলেংথটোৰ পোহৰি কি হৈছে একদম মেক্সিমাম তাৰ ইণ্টেনচিটি মেক্সিমাম সেই কালাৰটোকে আমি দেখোঁ ধৰা হ'ল এইটো এটা বস্তু এই বস্তুটোৱে ধৰা হ'ল ই বিভিন্ন ধৰণৰ একদম শ্বৰ্ট ৱেভলেংথটো এৰিছে বহুত ডাঙৰ ৱেভলেংথটো এৰিছে কিন্তু কোনটো য়েল্লোটো কেলৈ দেখিছা কাৰণ এই ৱেভলেংথটোৰ পোহৰ এই ৱেভলেংথটো কি হয় ই বেছিকৈ এৰিছে সেইকাৰণে তুমি এইটো য়েল্লো দেখিছা এতিয়া আমি ব্লেক বডিৰ কথালৈ আহোঁ এতিয়া এই ব্লেক বডি মানে কি ব্লেক বডি মানে এনেকুৱা এটা হৈছে বডি যিটো আমাৰ এটা কথা পাৰফেক্ট ব্লেক বডি কেতিয়াও আমাক পোৱা নাযায় এইটো এটা থিয়ৰিটিকেল বস্তুহে এতিয়া ব্লেক বডি বুলি ক'লে আমি কি বুজিম ব্লেক বডি বুলি ক'লে এনেকুৱা এটা বডি যি সকলো ৱেভলেংথ বা সকলো তৰংগ দৈৰ্ঘ্যৰ পোহৰ শুহি ল'ব পাৰে এবজৰ্ব কৰি ল'ব পাৰে সকলো কি কৰি ল'ব পাৰে শুহি ল'ব পাৰে এবজৰ্ব কৰি ল'ব পাৰে আৰু যদি সেই বস্তুটো এইটো যদি ব্লেক বডি ধৰা হ'ল ই চব কি শুহি ল'ব পাৰে চব ৱেভলেংথৰ পোহৰত যিমান ৱেভলেংথ আছে চব শুহি ল'ব আৰু ই যদি হিট কৰি দিয়া তাক যদি গৰম কৰি দিয়া ই কি কৰিব বাকী চব কি কৰি দিব বাহিৰলৈ এৰি দি যাব গতিকে ব্লেক বডি মানে কি গতিকে কি হয় ব্লেক বডি মানে হৈছে এবজৰ্ব অল ৱেভলেংথ কি কৰিব পাৰে এবজৰ্ব কৰিব পাৰে আৰু হিট কৰিলে কি কৰে এমিট কৰি দিয়ে হিট কৰিলে চব ৱেভলেংথ কি কৰি দিয়ে ই উলিয়াই দিয়ে এইটোৱে হৈছে আমাৰ ব্লেক বডি এতিয়া কথাটো হৈছে আমাৰ ব্লেক বডি কথাটো আমি এতিয়া যে ক'লোঁ ব্লেক বডিটো এতিয়া আমি অলপ ডিটেইলছত বুজোঁ এতিয়া ইয়াৰ লগত কি সম্পৰ্ক সেইটো বুজোঁ এতিয়া ব্লেক বডি হৈছে আমাৰ যিকোনো এটা তুমি ব্লেক বডি লৈছা ধৰি লোৱা হৈছে তুমি এটা এক্সাম্পলৰ কাৰণে কৈছোঁ তুমি ব্লেক আইৰণ এটা ল'লা এই বস্তুটো যদি তুমি হিট কৰা প্ৰথমতে হ'ব ৰেড হ'ব তাৰপৰা হ'ব ই ডাল ৰেড হ'ব তাৰপিছত হ'ব ই হোৱাইট হ'ব তাৰপিছত হ'ব ই ব্লু হ'ব গতিকে এনেকুৱা ধৰণৰ তোমালোকে এইটো চাগে এই বস্তুটো তোমালোকে দেখিছা ৰেডলৈকে দেখিছা লোহা এডাল গৰম কৰিলে ৰঙা হয় নিশ্চয় দেখিছা তাৰপিছৰখিনি নেদেখিবও পাৰা তাৰপিছত ডাল ৰেড হ'ব আৰু যদি দি দিয়া টেম্পাৰেচাৰ যদি আৰু যদি গৰম কৰি দিয়া হোৱাইট হ'ব আৰু গৰম কৰিলে ব্লু হ'ব
এতিয়া তোমালোকে কৈছোঁ যে গৰম কৰাৰ কথা কৈ আছোঁ, যিমানে গৰম কৰি গৈ আছা কালাৰবোৰ চেঞ্জ হৈ গৈছে, গতিকে গৰম কৰিছা মানে কি টেম্পাৰেচাৰ বঢ়াইছা বা এনাৰ্জি বঢ়াইছা, গতিকে এইফালৰ পৰা এইফাললৈকে কি কৈছে, কি বাঢ়ি গৈছে, টেম্পাৰেচাৰ ইনক্ৰিজ হৈছে, টেম্পাৰেচাৰ কি হৈছে, ইনক্ৰিজ হৈছে। আৰু এটা কথা, যিমানে তুমি টেম্পাৰেচাৰ বঢ়াই দিছা, এটা কথা মন কৰিছা, ৰেড হৈছে, গতিকে ইয়াৰ ৱেভলেংথ চবতকৈ বেছি, ইয়াৰ ৱেভলেংথ চবতকৈ বেছি, আৰু ব্লুৰ ৱেভলেংথ কি হয়, কম। গতিকে তোমালোকে জানা ভিভ0 পঢ়ি আহিছা, গতিকে কি হয়, ৰেডৰ চবতকৈ বেছি আৰু এইফালে খিনি কি হয়, কম হয়। গতিকে আমাক ভিভ0 উল্টাটো কৰিলোঁ, ৰেডৰ চবতকৈ কি হয়, ইয়াৰ ৱেভলেংথ কি, ইয়াৰ তৰংগ দৈৰ্ঘ্য বা ৱেভলেংথ কি হৈছে, ইয়াৰ হায়েষ্ট হয়, ইয়াৰ কি হৈছে, হায়েষ্ট হৈছে। গতিকে ইয়াৰ ৱেভলেংথ কি হৈছে, লোৱেষ্ট হৈছে, মানে এইফালৰ পৰা এইফাললৈ যিমানে গৈ আছোঁ ৱেভলেংথ কি হৈছে, গতিকে ইয়াৰ ৱেভলেংথ কি হৈছে, কমিছে, ডিক্ৰিজ হৈছে। যিমানে আমি টেম্পাৰেচাৰ বঢ়াইছোঁ সিমানে ৱেভলেংথ কি হৈছে, কমিছে। গতিকে এই কথাটো আমি যদি লিখোঁ, টেম্পাৰেচাৰ মানে কি, এটা এনাৰ্জি, গতিকে এনাৰ্জি যিমানে বঢ়াম ৱেভলেংথ কমিছে, মানে কি ইনভাৰ্চলি প্ৰপ'ৰ্চনেল টু কি হয়, 1 কি হৈছে, লেমডা হৈছে। গতিকে এইটো কথা তোমালোকে নিশ্চয় ধৰিব পাৰিছা। গতিকে এতিয়া এটা কথা চোৱা, এই যে তুমি লেমডাটোৰ কথা ক'লোঁ, ই প্ৰপ'ৰ্চনেল টু 1 লেমডা, এইটো মেক্স প্লাংকে সহায়ত এইটো ব্যাখ্যা কৰিলে। গতিকে চোৱা তুমি, মেক্স প্লাংকে আমাক কি কৈছিলে, ই ইকুৱেল কি কৈছিলে, এইচ নিউ বুলি আমাক কৈছিলে, তোমালোকে নিশ্চয় জানা। গতিকে নিউ মানে কি, তোমালোকে মই কৈ দিছিলোঁ যে এটা ইকুৱেশ্যন আছিলে, বাংলাদেশী ইকুৱেল অসমীয়া, মানে লেমডা ইকুৱেল কি, নিউ বুলি এটা আছিলে। ইয়াত নিউ যদি কৰা, নিউ ইকুৱেল কি হ'ব, চি বাই লেমডা পাবা। গতিকে নিউ জেগাত চি বাই লেমডাটো ইয়াত বহাই দিয়াচোন, গতিকে এইচ চি বাই কি পাবা, লেমডা পাবা। এইচ আৰু চি, এইচ মানে হৈছে প্লাংকছ কনষ্টেণ্ট, চি মানে হৈছে লাইটৰ স্পীড, গতিকে দুয়োটা বস্তু কনষ্টেণ্ট। গতিকে এই দুটা যেতিয়া কনষ্টেণ্ট হৈ গ'ল, ই প্ৰপ'ৰ্চনেলটো কি হৈ গ'ল, 1 লেমডা হৈ গুচি গ'ল। গতিকে এই কথাটো আমাৰ মেক্স প্লাংকে কি কৰে, প্ৰুভ কৰে। গতিকে এইটো বস্তু তোমালোকে এটা সৰু গ্ৰাফৰ সহায়ত মই দেখাই দিওঁ। গ্ৰাফটো কি, এতিয়া চোৱা, মই এতিয়া কি কৰিলোঁ, এটা গ্ৰাফ বহাওঁ। গতিকে এইটো হৈছে, এইফালে দিওঁ ইণ্টেনচিটি, এইফালে দিছোঁ ইণ্টেনচিটি বা আই বুলি কওঁ, এইফালে আইটো বাঢ়ি গৈছে, এইফালে কি হয়, ৱেভলেংথ ধৰি লোৱা 1000, এইফালে ধৰিলে তুমি 2000, এইফালে ধৰিলোঁ 4000, এইটো ধৰিলোঁ 6000, হ'ল। এতিয়া চোৱা, ধৰি লোৱা যদি ব্লেক বডি এটা, যিকোনো এটা ব্লেক বডি তুমি হিট কৰা, প্ৰথম কি হয়, প্ৰথম যোনটো আমি টেম্পাৰেচাৰ পাওঁ 3000 কেলভিন, 3000 কেলভিনত ইয়াৰ যোনটো কালাৰটো কি দেখায়, ৰেড হয়। তাৰপিছত আৰু যদি বহাই দিয়া 4000ত, ইয়াৰ কালাৰটো কি হৈ যায়, ইয়াৰ কালাৰটো হোৱাইট। আৰু কি হয়, 6000 তুমি যেতিয়া দি দিয়া, কেলভিন দি দিয়া, তাৰ টেম্পাৰেচাৰটো কি হৈ যায়, ব্লু হৈ যায়, হ'ল। গতিকে এই কথাটো তোমালোকে মই এপ্ৰক্সিমেটলি ধৰি লৈছোঁ দেই, একদম একজেক্ট ফিগাৰ নহয়, একদম মই আকৌ কৈছোঁ এইটো এটা একজেক্ট ফিগাৰ নহয়, ধৰি লৈছোঁ। এতিয়া চোৱা, 3000 কেলভিনত ৰেড হয়, গতিকে এই গ্ৰাফডাল যদি ফাৰ্ষ্ট বহাওঁ, গতিকে এইফালে এইটো কি, লেমডা, গতিকে গ্ৰাফডাল কেনেকুৱা হ'ব, গ্ৰাফডাল এনেকুৱা ধৰণৰ এটা গ্ৰাফ পাবা, হ'ল। এতিয়া চোৱা তুমি, এইটো কিমান কেলভিনত, 3000 কেলভিনত, আৰু ইয়াৰ কালাৰ কি, ৰেড। গতিকে ইয়াৰ পৰা তুমি লেমডা মেক্সটো ক'ত পাইছা, এইডোখৰ জেগাত পাইছা লেমডা মেক্সটো। আৰু যদি তোমাক কৈছোঁ যে 4000 কেলভিনত কি হয়, হোৱাইট, গতিকে ৰেডৰ ৱেভলেংথ বেছি এইডোখৰত আছে, গতিকে তাৰ পিছৰটো হোৱাইট যেতিয়া হয় ৱেভলেংথটো কমিব লাগিব, গতিকে গ্ৰাফডালত মেক্সিমামটো ক'ত পাব লাগিব, এনেকুৱাত ধৰি লোৱা। আৰু যদি বহাই দিওঁ, এনেকুৱা এডাল গ্ৰাফ পাবা, এইডোখৰত পাবা, এইডোখৰত কিমান কেলভিন, ধৰি লোৱা এইডোখৰত কিমান কেলভিন, 4000 কেলভিন, গতিকে ইয়াৰ কালাৰ হৈছে কি, হোৱাইট।
আৰু বহাই দিলা আৰু কিমান বহাই দিলা 6000 কৰি দিলা 6000 কৰি দিয়াৰ লগে লগে ইয়াৰটো আৰু বাঢ়ি যাব ইয়াৰটো ক'ত পালা ইয়াত এতিয়া তোমালোকে এই গ্ৰাফ গিটাৰ পৰা এটো হৈছে 6000ত কিমান পালা ব্লু হল এতিয়া এটা কথা তোমালোকে চোৱা যে যিমানে আমি চোৱা ইয়াত টেম্পাৰেচাৰ কি ইয়াত টেম্পাৰেচাৰ 3000 4000 6000 টেম্পাৰেচাৰ ইয়াৰ পৰা বাঢ়ি গৈছে 3000ত তুমি ওয়েভলেংথটো কিমান পালা ইমানত তা আৰু বহাই দিলা ওয়েভলেংথটো কিমান হ'ল ইমানত পালা আৰু বহাই দিলা 6000 ইয়াত কিমান পালা এৰখত পালা মানে চোৱা টেম্পাৰেচাৰ যিমানে বহাই গৈ আছে ইয়াত টেম্পাৰেচাৰ বহাইছে ইয়াত টেম্পাৰেচাৰ বহাইছে ইয়াত টেম্পাৰেচাৰ বহাইছে কিন্তু ওয়েভলেংথটো কি হৈছে কমি গৈ আছে যিমানে তুমি টেম্পাৰেচাৰ বহাইছা হিমানে ওয়েভলেংথ কি হৈছে কমিছে গতিকে এই যে মই যে লিখিছিলো এটা কথা ই ইনভাৰ্সলি প্ৰপৰ্শনাল টু 1 বাই লমডা গতিকে এই গ্ৰাফটোৰ সহায়ত মই প্ৰুফ কৰি দিলো যিমানে তুমি কি কৰিছা যিমানে টেম্পাৰেচাৰ 3000 4000 6000 টেম্পাৰেচাৰ বহাই দিছা হিমানে কি হৈছে ওয়েভলেংথটো ইয়াত যিমানটো ওয়েভলেংথ আছিল তাতকে এটো কমি গল আৰু কমিলে গতিকে তেনে কমি গৈ থাকে হল গতিকে আমি ব্ল্যাক বডি ৰেডিয়েশনৰ ক্ষেত্ৰত আমি এটাই কথা গম পালো যে যদি আমি তিনডাল গ্ৰাফ আঁকিলো যদি এডাল গ্ৰাফৰ কথা কওঁ তেতিয়া কি হ'ব যিমানে এটা পাৰ্টিকুলাৰ টেম্পাৰেচাৰত এটো ধৰি লোৱা 25 ডিগ্ৰী সেন্টিগ্ৰেডত যিকোনো এটা টেম্পাৰেচাৰত কি হয় জেনাৰেলি তোমাৰ এই যোনটো ওয়েভলেংথটো যিমানে আমি ওয়েভলেংথটো কি কৰি দিও বহাই দিও যিমানে ওয়েভলেংথটো কি হয় বা কমাই দিও বা বহাই দিও যিমানে বহাই দিও বাঢ়ি গৈ থাকিব এনেকুৱা এটা পইণ্ট পাবগে যোনটো পইণ্টত ওয়েভলেংথ কি হ'ব ম্যাক্সিমাম হ'ব হল তাৰ পিছত আৰু যদি বহোৱা কি হ'ব এটো কি হৈ যাব আৰু যদি বহোৱা কি হ'ব এই কমি গৈ থাকিব হল বুজি পাইছা এটা পাৰ্টিকুলাৰ এটা গিভেন টেম্পাৰেচাৰত তোমাৰ ল্যামডাটো যিমানে বহাবা ইন্টেন্সিটিটো বাঢ়ি গৈ আছে এটা পইণ্টত কি হ'ব ইন্টেন্সিটি ম্যাক্সিমাম হ'ব আৰু তাৰ পিছত হেতু কি হ'ব ওয়েভলেংথটো কি হ'ব কমি আহি যাব ও ইন্টেন্সিটি কমি আহি যাব আৰু ওয়েভলেংথ বহালো তোমাৰ আৰু ইন্টেন্সিটি নাবাঢ়ে গতিকে এটো কথাই কলো গতিকে তোমালোকৰ এটা চোৱা তোমালোকৰ এটা কথা ভাবিবলৈ মই দি দিছো কিন্তু এই কথাটো বহুত কমপ্লিকেটেড হয় এনসিএ ইমান এবোৰ ডিটেইলছ কৰি দিলো এনসিএতে ইমানখিনি নাই গতিকে তোমালোকে এটা কথা ভাবিব পাৰা এতিয়া এই বস্তুটোৰ সহায়ত আমি কি গম পালো আমি কেলে পঢ়িলো মানে এটো পঢ়িলো কেলে তুমি এটা কথা গম পালা কিবা এটা বস্তু যদি কালাৰ উলিয়াই গম পাবা সেই বস্তুটোৰ টেম্পাৰেচাৰ কিমান হল এটা পাৰ্টিকুলাৰ বস্তু এটা আছে তাত যেনিবা তুমি লোহা এডালে এটা বুলে কালাৰ তুমি ৰেড দেখিছা মানে তুমি অনুমান কৰিব পাৰা ইয়াৰ এপ্ৰক্সিমেট টেম্পাৰেচাৰ কিমান ধৰি লোৱা এই বস্তুটো যেনিবা লোহা এডালৰ গ্ৰাফ ধৰি লোৱা ই যেনিবা ৰেড কালাৰ দেখুৱাইছে হল ই ৰেড কালাৰ দেখুৱাইছে আমি গম পাম ইয়াৰ টেম্পাৰেচাৰটো নিয়াৰ এবাউট কিমান 3000 কেলভিন হয়নে এতিয়া এই কথাটো ক'ত ইউজ কৰে আমি কেলে পঢ়িলো এটা ধৰি লোৱা কিছুমান আমি তোমালোকে দেখিছা যে সূৰ্যৰ টেম্পাৰেচাৰ দেখাইছে বুলে এনেকুৱা ইমান মানে ইমান কোটি কেলভিন ইমান কোটি সেন্টিগ্ৰেড এতিয়া আমাৰ এনেকুৱা হৈছে কোন এনেকুৱা সাইন্টিষ্ট আছে যে গৈ পেলাই সানত গৈ পেলাই থাৰ্মোমিটাৰ বহাইছে নিশ্চয় নাই কোনো মানুহ এনেকুৱা নাই যে যোনে গৈ পেলাই তাত গৈ থাৰ্মোমিটাৰ বহোৱা সাহস কৰিব গতিকে এই কথাটো কেনেকৈ গম পালো এই কথাটো আমি কেনেকৈ অনুমান কৰিলো যে সাইন্টিষ্টসকলে চালে যে ইহঁতে কেনেকুৱা ধৰণৰ কালাৰ উলিয়ায় ধৰি লওক কিবা এটা ৰিয়েকচন হ'ল তাতটো আমাৰ নিউক্লিয়াৰ ফিউজন ৰিয়েকচন হয় গতিকে তাৰ ফলত বোলে কি কেনেকুৱা ধৰণৰ কালাৰ উলিয়াইছে সেই কালাৰ আমাৰ ষ্টাৰবোৰত ধৰি লোৱা এইটো এটা ষ্টাৰ আছে গতিকে এই ষ্টাৰটোৱে এনেকুৱা ধৰণৰ